বিশ্বনাথৰ বহু বছৰত এটা কাজিয়া কেন্দ্ৰ কৰি শুক্ৰবাৰে দিনৰ 1 বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ বজাৰ বন্ধৰ ঘোষণা স্থানীয় ৰাইজ তথা সংগঠনৰ খিলঞ্জীয়া যুৱকক গুৰুলাগুৰুলকৈ প্ৰসাৰ কৰা প্ৰতিবাদত বিশ্বনাথৰ বহু বছৰৰ দৈনিক বজাৰ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাৰ ঘোষণা স্থানীয় যুৱক আৰু সংগঠনৰ। উল্লেখ্য যে যোৱা বুধবাৰে সন্ধিয়া বিশ্বনাথৰ ৰজত দাস নামৰ খিলঞ্জীয়া যুৱক এজনে বহু বজাৰত গৈছিল মাছ ক্ৰয় কৰিবলৈ। বহু বজাৰ মাছ বজাৰৰ সমীপতে থকা ক্ষুদ্ৰ হোটেল ব্যৱসায়ী বিষ্ণু দাসৰ লগত বাকযুদ্ধ লাগে ৰজত দাসৰ সৈতে। সেই সময়তে বিষ্ণু দাসে মাছ ক্ৰয় কৰিবলৈ যোৱা ৰজত দাসক গুৰুলাগুৰুলকৈ প্ৰসাৰ কৰাৰ অভিযোগ। তাৰ পিছতে ৰজত দাসক বিশ্বনাথ চাৰিআলি জিলা চিকিৎসালয়ত ভৰ্তি কৰায় যদিও অৱস্থা গুৰুতৰ হোৱাৰ বাবে পিছৰ পৰ্যায়ত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে। স্থানীয় সংগঠনৰ অভিযোগ যে ৰজত দাসক গুৰুলাগুৰুলকৈ প্ৰসাৰ কৰাৰ ফলত চিকিৎসাধীন অৱস্থাত থকা ৰজত দাসৰ বুকুৰ 3টা কামিহাড় ভঙা বুলি জানিব দিছে। ইফালে বিষ্ণু দাস নামৰ লোকজনে সেই সময়তে পলায়ন কৰে যদিও বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীয়ে বিষ্ণু দাসৰ ভাতৃ কৃষ্ণ দাসক উক্ত নিশাই আটক কৰে আৰু শেহতীয়াকৈ মূল অভিযুক্ত বিষ্ণু দাসক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ইফালে বিশ্বনাথ নগৰ বহু বছৰত আজি বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বত উপস্থিত হৈ বজাৰ মহলদাৰক জবাবদিহি কৰে। লগতে চিকিৎসাধীন হৈ থকা খিলঞ্জীয়া যুৱক ৰজত দাস পুনৰ সুস্থ হৈ নুঠা পৰ্যন্ত বহু বছৰৰ দৈনিক বজাৰ বন্ধ ৰাখিবলৈ ঘোষণা কৰে। চাওক, মই আপোনালোকৰ সংবাদ মাধ্যমত আগতেও কৈছোঁ যে বিশ্বনাথত বৰ্তমান অনা অসমীয়াৰ দপদপনি। সেই পৰিপ্ৰেক্ষিতত পৰহি আমাৰ বিশ্বনাথৰ পাভৈ ৰোডত থকা যি বৌ বজাৰ, সেই বৌ বজাৰত আমাৰ এজন অসমীয়া যুৱকে মাছ বজাৰ কৰিবলৈ আহোঁতে তেখেতৰ লগত কিবা তৰ্কাতৰ্কি আৰম্ভ হৈ পেলাই আমাৰ যিজন অসমীয়া যুৱক তেখেতক আমাৰ যিজন অনা অসমীয়া তেওঁ গুৰুলাগুৰুলকৈ পিতে আৰু বৰ্তমান তেওঁক আমাৰ চাৰিআলি যি জিলা চিকিৎসালয় আছে তাত নেৰাখি তেজপুৰ মেডিকেল কলেজলৈ তেওঁক বৰ্তমান পঠোৱাৰ ব্যৱস্থা কৰিছে। আৰু তেখেতত আমি জানিব পাৰিছোঁ যে বুকুৰ 3ডালকৈ কামিহাড় ভাগিছে আৰু বৰ্তমান তেওঁ গুৰুতৰভাৱে আহত হৈছে। গতিকে আমি আজি এই বজাৰলৈ আমাৰ বিশ্বনাথৰ প্ৰায় 2 সহস্ৰাধিক যুৱক ওলাই আহিছে আৰু সকলোৱে আমি বিশ্বনাথৰ যি বৌ বজাৰ সেই বৌ বজাৰ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছোঁ। ল'ৰাজনৰ নাম কি আছিলে? ৰজক দাস। গতিকে আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এইটো কথা জনাইছোঁ যে যেতিয়ালৈকে সেই আমাৰ ল'ৰাজন অসমীয়া যুৱকজন সুস্থ হৈ আমাৰ মাজলৈ ঘূৰাই আনিব নোৱাৰে তেতিয়ালৈকে আমি বহু বজাৰ অনিৰ্দিষ্ট কাললৈকে বন্ধ ঘোষণা কৰিলোঁ। কি আছিলে তেখেতৰ নামটো? এই প্ৰহাৰ কৰাজনৰ নামটো কি আছিলে? বিষ্ণু বোলে। যিজনে আমাক প্ৰহাৰ কৰিছে অসমীয়া যুৱকজনক তেওঁৰ নাম কিবা বিষ্ণু বুলি আমি জানিবলৈ পাইছোঁ। আৰু বৰ্তমান তেখেতৰ ককায়েকক আমাৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে, কিন্তু বৰ্তমান যিজন মূল অভিযুক্ত তেখেতক এতিয়ালৈকে বৰ্তমান আমি কৰায়ত্ব কৰিছে বুলি গম পোৱা নাই। গতিকে আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ যে অনতিপলমে সেই যোনজন মেইন কালপিত তেখেতক অনতিপলমে গ্ৰেপ্তাৰ কৰে আৰু উচিত শাস্তি প্ৰদান কৰে। ধন্যবাদ। ঘটনাটো তেনেকুৱা একো হোৱা নাই। তেওঁ অলপ কিবা মিছবিহেভ কৰাৰ কাৰণে তেওঁক দুই চাইড এটা মাৰিলে। তাৰপিছত তেওঁ ধুনীয়াকৈ মাছ চাছ লৈ তেওঁ মাল চাল খাই ফিটিং হৈ আছিলে ল'ৰাজন। তাৰপিছত গৈ ওলাই গ'ল বজাৰৰ পৰা। তাৰপিছত কি হৈছে কি নহয় তাৰপিছত তেওঁ শুনিছোঁ চিৰিয়াছ কণ্ডিশ্যন। তো এতিয়া হস্পিটেলত এডমিট হৈ আছে তেজপুৰ টুমুকীত। মাৰধৰ কৰা মানে 3 লাঠি মাৰিছিলে সি বজাৰৰে আমাৰ চাহ দোকানী এজন। হয়, নামটো তাৰ বিষ্ণু দাস বুলি। বিষ্ণু দাস তেওঁ চাহ দোকান আছে। তাত এতিয়া ওলাইছে কামিহাড় 3ডাল ভাঙিছে বুলি। তেওঁ ট্ৰিটমেণ্টৰ দায়িত্ব চাগে তেওঁ যেতিয়ালৈকে নলয় তেতিয়ালৈকে পিছত মই পিছতহে গম পালোঁ বস্তুটো যে এনেকুৱা হৈছে বুলি। তেওঁ যোৱাকালি ফোন কৰিছে, তো লাচিতৰ ল'ৰাবিলাকো আহি মোক জনালে বস্তুটো। মই পিছতহে গম পাইছোঁ বস্তুটো এনেকুৱা। তাৰপিছত যিজনে তেওঁক টমটমত উঠাই লৈ গৈছিলে তাৰ লগতো আলোচনা হ'ল। কালি ৰাতিও মাতিছোঁ। তেওঁ এতিয়া ক'ৰবাত ভাড়াত গৈছে, আহিব থানালৈ যাব বোলে, কথাটো জনাব। সেইটোৱে সিমানেই জানো মই, আৰু তাতকৈ বেছিকৈ নাজানো আৰু।